होजाई में बाइक और स्कूटी की टक्कर में समीर पाल नामक युवक की मौत। तस्वीरें देख सकते हैं। 2 दिन पहले होजाई के ग्लोबल हॉस्पिटल के नजदीक बाइक और स्कूटी में जोरदार टक्कर हुई, जिसमें स्कूटी सवार समीर पाल नामक व्यक्ति बुरी तरह घायल हो गया, जिसको तुरंत पास के ग्लोबल हॉस्पिटल में भर्ती कराया गया, पर नाजुक स्थिति को देखते हुए उसे गुवाहाटी के हॉस्पिटल में रेफर किया गया। 2 दिन वहां इलाज होने के बाद पिछली रात करीब 7:30 बजे उसकी मौत हो गई। मृतक के परिजनों ने बाइक के चालक पर अधिक स्पीड से तथा गलत दिशा में बाइक चलाने का आरोप लगाते हुए होजाई थाने में मामला दर्ज करवाया है। पुलिस ने बाइक तथा स्कूटी को जब्त कर थाने ले गई है और आगे की कार्रवाई में जुटी है। কি হৈছে ঘটনাটো কওকচোন। ঘটনাটো মানে 17 ডিচেম্বৰ সন্ধিয়া 7:45 গ্লোবেল হস্পিটেলত মোৰ সিষ্টাৰ হয়। মোৰ সিষ্টাৰ তাতে কাম কৰে। তো তেওঁৰ হাজবেণ্ড বাপ্পা পাল, সমীৰ পাল, অৰিজিনেল নাম সমীৰ পাল, তেখেতে স্কুটি লৈ তেখেতক মানে এৰিবলৈ গৈছিলে আৰু তেখেতক এৰি মোৰ সিষ্টাৰক এৰি তেখেতে স্কুটিখন ঘূৰাই পিনে তেওঁ ৰাইট ছাইডতে আছে। এখন বহুত স্পীডত মানে হাই স্পীড আৰু এনেকুৱা স্পীডত আহি এখন বাইকে কি কৰিলে, বুলেট এখন আছিলে মানে উৰাই দিলে মানে, আৰু বহুত নেগলিজেঞ্চি মানে এনেকুৱাকৈ মানে উদ্ভণ্ডালি যিটো গাড়ী চলাবলৈ আমি দেখা পাওঁ ঠিক তেনেকুৱা হৈছে আৰু স্পটতেই তাৰমানে চেঞ্চলেছ হৈ গ'ল। তাৰপিছত আমি ইয়াতে হোজাইটো দেখুওৱা হ'ল, লগে লগে গুৱাহাটী ট্ৰান্সফাৰ কৰিলে। গুৱাহাটীত লৈ গ'লোঁ। গুৱাহাটীত লৈ যোৱাৰ পিছত ডক্টৰে কৈ দিছে যে মানে নাথাকে বুলি তেনেকৈ। তথাপি আমি বহুত ট্ৰাই কৰিলোঁ। তো আজি গুৱাহাটীৰ পৰা আমি ৰিটাৰ্ণ লৈ আহিলোঁ, যিহেতু ডক্টৰে ক'লে যে নাথাকে। আমি গ্লোবেল হস্পিটেলত আকৌ ৰিটাৰ্ণ আনিলোঁ, কাৰণ তাতে যিমান মানে এমাউণ্ট বা বিল যিটো হয় সেইটো আমাৰ এফৰ্ড কৰিব নোৱাৰে, ফাইনেন্সিয়েলি ইমান ষ্ট্ৰং নহয়। তো গ্লোবেলত অনাৰ পিছত আমি 7টামান বজাত আজি 19 ডিচেম্বৰ আনিলোঁ। আধা ঘণ্টামান পিছতেই তেখেত ঢুকালে, ডেথ কৰি গ'ল। কওকচোন।